নমস্কাৰ শিক্ষাগুৰুসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। এক গুৰুত্বপূৰ্ণ খবৰ, তিৰুভাৱ তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱ, যোনটো অলৰেডি 23 আগষ্ট শুক্ৰবাৰে হলিডে ঘোষণা কৰা আছিল। এই হলিডে সলনি কৰাৰ চৰকাৰী নিৰ্দেশনা প্ৰকাশ পাইছে আৰু 23 আগষ্টৰ পৰিৱৰ্তে 24 আগষ্ট তাৰিখে অৰ্থাৎ শুক্ৰবাৰৰ পৰিৱৰ্তে শনিবাৰেহে তিৰুভাৱ তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱৰ বন্ধ আমাৰ অসম চৰকাৰৰ কৰ্মচাৰী আৰু শিক্ষকসকলে উপভোগ কৰিব পাৰিব। এই সম্পৰ্কে এক গৱৰ্ণৰ আদেশ ইতিমধ্যে প্ৰকাশ পাইছে। আপোনালোকে স্ক্ৰীনত সেই আদেশটি দেখিবলৈ পাইছে, য'ত উল্লেখ কৰিছে যে প্লিজ ৰিড দ্য ফলোয়িং অন একাউণ্ট অফ তিৰুভাৱ তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱ অলৰেডি নটিফাইড বাই দিছ ডিপাৰ্টমেণ্টছ আৰ্লিয়াৰ নটিফিকেশ্যন 2 নৱেম্বৰ 2023 চনৰ নটিফিকেশ্যনখন মতে যি উল্লেখ কৰিছিলে তাৰ সলনি আপোনালোকে এইদৰে পঢ়িব লাগিব যে 23 আগষ্টৰ সলনি 24 আগষ্ট তাৰিখটিহে তিৰুভাৱ তিথি অফ শ্ৰী শ্ৰী মাধৱদেৱ হিচাপে আমি পালন কৰিম। অৰ্থাৎ শুক্ৰবাৰৰ সলনি শনিবাৰেহে আমাৰ বন্ধটি হ'ব। ধন্যবাদ।